তো বন্ধু বান্ধৱী আৰু ভাগিন ভাগিনীসকল মই ওলাইছোঁ আজি কাৰিপাৰা নামৰ এখন গাঁৱত অলপ ভিতৰুৱা টাইপৰে গাঁও তাত গৈ আমি সন্মানীয় অজয় কলিতা ছাৰক মানে লগ কৰিম তো তেখেতে আমাক কি দেখুৱাই বাৰু আমি মানে চাম তো আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি মই আপোনালোকক অনুৰোধ কৰিলোঁ মোৰ লগত আছে নৱ পাটগিৰি আৰু ইপিনে আছে আপোনাৰ ধৰ্মে বাবু তেখেতে মোক আজি এই ভিডিঅ' কৰাত সহায় কৰিব ৰাস্তাটো চাওক আপোনাৰ ইমান ওখৰা মুখৰা ৰাস্তা বহুত কষ্টকে তাৰমানে আমি যাব কাৰণে ওলাইছোঁ ৰাস্তা মানে ৰাস্তাৰ অৱস্থা মানে বৰ্তমান খুবেই বেয়া বুলি ক'ব পাৰি মানে বাৰিষা হ'লেতো ইপিনে দি মানে বাইক চাইক মানে যোৱাৰ মানে অসুবিধা হ'ব বুলি মই ভাবোঁ তো বহুত কষ্টকে গৈ আছোঁ তথাপিও আমি তালৈ গন্তব্যস্থানলৈ যাম বুলি ভাবিছোঁ বন্ধু বান্ধৱী আৰু ভাগিন ভাগিনীসকল ফাইনালি মানে গন্তব্যস্থান পালোহি এতিয়া আমাৰ বৰ্তমান অজয় কলিতা ছাৰে মানে বৰ্তমান দতৰাটো মানে টিউন কৰি আছে তো কিছু সময় পিছত নিশ্চয় আমি তেখেতৰ যে নিগৰি অহা কণ্ঠ তেওঁৰ আমি কিছু লোকগীত শুনিম তো বন্ধু বান্ধৱী আৰু ভাগিন ভাগিনীসকল মই আপোনালোকক ইয়াৰ আগতে কৈছোঁ যে আমি ফাইনালি যিহেতু মানে আমাৰ সন্মানীয় অতি আদৰৰ অজয় কলিতাৰ ঘৰত উপস্থিত হৈছোঁ সেই কথাটো মই আপোনালোকক ইয়াৰ আগতে কৈছোঁ তো আপোনাৰ নামটো আমাৰ ভাগিন ভাগিনীসকলক ক'ব নেকি আপোনাৰ নামটো মোৰ নাম জ্যোতিষ চন্দ্ৰ নাথ এখেতৰ নাম জ্যোতিষ চন্দ্ৰ নাথ আৰু এখেতে হৈছে আপোনাৰ অজয় কলিতা এখেতে দতৰাও বাজাব গীতো গাব তো চাওক বন্ধু বান্ধৱী আৰু ভাগিন ভাগিনীসকল গাঁৱৰ মাজত যে এনেকুৱা ধৰণৰ প্ৰতিভাসম্পন্ন ব্যক্তি থাকে সেই বস্তুটোৱে আপোনালোকক মই দেখুৱাৰ কাৰণে যত্ন কৰিম আজি তো আৰু এটা কথা কি যে এও এটা সময়ত দুধনৈ মহাবিদ্যালয়ত মানে ডিগ্ৰী কমপ্লিট কৰি আজি নিজৰ মানে হাতৰ কাম মানে কিছুমান মেকানিক্সৰ কাম এও মানে এটা সময়ত মানে বহুত কাম মানে কৰিছিল বৰ্তমানো তেখেতৰ সেই তেনেকুৱা ধৰণৰ দোকান আছে আৰু সেই হিচাপে এও চলি আছে কিন্তু এও যে ইমান ধুনীয়া এজন মানে গীত গাব পাৰে সেই বস্তুটোৱে আপোনালোকক মই দেখুৱাম তো আৰম্ভ কৰিব পাৰে আপোনালোকে
পালো চন্দানৰ দৰে জন্মিলো সঁচাকৈ ক'ব লাগিব কি ধুনীয়া কণ্ঠ কিবা দুখে জন্ম পালোঁ চন্দালেৰ ঘৰে খুব ভাল লাগিল সঁচাকৈ এওঁলোক দুজন যে ইমান ধুনীয়াকৈ মানে বাদ্য সংগত কৰি পেলাই মানে আপোনালোকক মানে শুনালে আৰু আপোনালোকেও ইমান ধৈৰ্য সহকাৰে আমাৰ এই ভিডিঅ'ৰ যোগে মানে ভিডিঅ'টো উপভোগ কৰিলে তাৰ কাৰণে আপোনালোককো বহুত বহুত ধন্যবাদ দিছোঁ।